সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হ'ব, শিশুৰ পৰা বৃদ্ধ বৃদ্ধালৈকে উপকৃত হ'ব। বাজেটে সকলোকে সামৰি লৈছে, এখন জনমুখী বাজেট। আৰু মই ভাবোঁ যে অসম চৰকাৰৰ এখন উৎকৃষ্ট বাজেট এতিয়ালৈকে যিবিলাক বাজেট দিছে, কাৰণ যোৱা সময়ছোৱাত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিবিলাক প্ৰতিশ্ৰুতি NDA দিছিল, ভাৰতীয় জনতা পাৰ্টীয়ে দিছিল, এই গোটেইখিনি ৰিফ্লেক্ট ইয়াত হৈছে। অহা 5 বছৰত আমি কেনেধৰণে কাম কৰিম ৰাজ্যখনক দ্ৰুতগতিত আগবঢ়াই নিয়াৰ কাৰণে। আপোনালোকে জানেই যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ এইটো এটা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকাল মুখ্যমন্ত্ৰী হিচাপে। যোৱা বছৰ যথেষ্ট পৰিকল্পনা কৰি পৰিকল্পনাবিলাকক সাকাৰ দিছে, আৰু এইবাৰতো বহুত পৰিকল্পনা আছে। আজি চিকিৎসা খণ্ডতেই হওক, কৃষি খণ্ডতেই হওক, শিক্ষা খণ্ডতেই হওক, গ্ৰাম্য উন্নয়নৰ খণ্ডতেই হওক, এতিয়া মোৰ বিভাগতে 9,000তকৈ বেছি টকা, প্ৰায় 10,000ৰ ওচৰা-ওচৰি ধন ধাৰ্য কৰিছে। গতিকে গাঁও নগৰ সকলোকে সমানে আগবঢ়াই নিবলৈ, এখন সমৃদ্ধিশালী অসম গঢ়িবলৈ যেনেধৰণৰ বাজেট এখনৰ প্ৰয়োজন, তেনেধৰণৰ বাজেট এখনেই কালি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উত্থাপন কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ দিহা-পৰামৰ্শ। মই দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, আৰু মই নিশ্চিত ইয়াৰ জৰিয়তে অসমৰ জনসাধাৰণ উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে, আৰু সেই দৃষ্টিৰে সেই লক্ষ্য ৰাখি কামবিলাক কৰি গৈছে, আৰু বাজেটত তেনেধৰণে প্ৰস্তুত হ'ব। সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হ'ব, শিশুৰ পৰা বৃদ্ধ বৃদ্ধালৈকে উপকৃত হ'ব। বাজেটে সকলোকে সামৰি লৈছে, এখন জনমুখী বাজেট। আৰু মই ভাবোঁ যে অসম চৰকাৰৰ এখন উৎকৃষ্ট বাজেট এতিয়ালৈকে যিবিলাক বাজেট দিছে, কাৰণ যোৱা সময়ছোৱাত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিবিলাক প্ৰতিশ্ৰুতি NDA দিছিল, ভাৰতীয় জনতা পাৰ্টীয়ে দিছিল, এই গোটেইখিনি ৰিফ্লেক্ট ইয়াত হৈছে। অহা 5 বছৰত আমি কেনেধৰণে কাম কৰিম ৰাজ্যখনক দ্ৰুতগতিত আগবঢ়াই নিয়াৰ কাৰণে। আপোনালোকে জানেই যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ এইটো এটা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকাল মুখ্যমন্ত্ৰী হিচাপে। যোৱা বছৰ যথেষ্ট পৰিকল্পনা কৰি পৰিকল্পনাবিলাকক সাকাৰ দিছে, আৰু এইবাৰতো বহুত পৰিকল্পনা আছে। আজি চিকিৎসা খণ্ডতেই হওক, কৃষি খণ্ডতেই হওক, শিক্ষা খণ্ডতেই হওক, গ্ৰাম্য উন্নয়নৰ খণ্ডতেই হওক, এতিয়া মোৰ বিভাগতে 9,000তকৈ বেছি টকা, প্ৰায় 10,000ৰ ওচৰা-ওচৰি ধন ধাৰ্য কৰিছে। গতিকে গাঁও নগৰ সকলোকে সমানে আগবঢ়াই নিবলৈ, এখন সমৃদ্ধিশালী অসম গঢ়িবলৈ যেনেধৰণৰ বাজেট এখনৰ প্ৰয়োজন, তেনেধৰণৰ বাজেট এখনেই কালি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উত্থাপন কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ দিহা-পৰামৰ্শ। মই দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, আৰু মই নিশ্চিত ইয়াৰ জৰিয়তে অসমৰ জনসাধাৰণ উপকৃত হ'ব। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে, আৰু সেই দৃষ্টিৰে সেই লক্ষ্য ৰাখি কামবিলাক কৰি গৈছে, আৰু বাজেটত তেনেধৰণে প্ৰস্তুত হ'ব।